নমস্কাৰ সকলোকে চাকৰি সম্বন্ধীয় আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাক দিব লৈছো এই ভিডিঅ'টোত যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে আমাৰ চেনেলটোত তেওঁলোকক প্ৰতি এটা অনুৰোধ যে APSC হওক ষ্টেট লেভেল চেন্ট্ৰেলৰ হওক গভ এণ্ড প্ৰাইভেট স্কলাৰশ্বিপ বিভিন্ন খা খবৰসমূহ আপোনালোকক আমাৰ চেনেলটোত দি থাকো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহলে এটা লাইক এটা সাবস্ক্ৰাইব এটা ফলো কৰিব নাপাহৰিব আজি আনটা খবৰ দিব লৈছো আপোনালোকক APSC পৰা ইতিমধ্যে প্ৰকাশ পাইছে পোষ্ট হৈছে ৰিচাৰ্চ এসিস্ট্যান্ট আন্ডাৰ ফাইনেন্স বাজেট ডিপাৰ্টমেন্টে দিছে এণ্ড টোটাল পোষ্ট আছে 3টা আৰু ইয়াত দিছে ওপেন ক্যাটাগৰী এটা আছে OBC এটা দিছে আৰু ST প্লেনছৰ আছে এটা টোটাল পোষ্ট 3টা দিছে আৰু তেওঁলোকৰ স্কেলটো ক্ষেত্ৰত দিছে 22,000 to 97,000 আৰু তেওঁলোকৰ গেট পে হৈছে 9,400 and payment 3 ইয়াত দিছে এলিজিবিলিটি যেটো ক্ৰাইটেৰিয়া আছে চাই লওক যে তেওঁলোক ভাৰতৰ নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে তেওঁলোকৰ হাতত পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট and এমপ্লয়মেন্ট এক্সচেঞ্জত তেওঁলোকৰ নাম ৰেজিষ্টাৰ হৈ থাকিব লাগিব আৰু খুব গুৰুত্বপূৰ্ণ বিষয় হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত দিছে a candidate must be graduate in science commerce arts from a recognized university অৰ্থাৎ তেওঁলোক যিকোনো ষ্ট্ৰীমৰ হ'লে হ'ল তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰ্টছ সায়েন্স বা কমাৰ্চ the preference will be given to the candidate having economics statistics mathematics আৰু যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ গ্ৰেজুৱেচনত যদি ইকোনমিক্স ষ্টেটিক্স mathematics subject আছে তেতিয়া তেওঁলোকক preference দিব দিছে আদাৰ কোৱালিফিকেশ্যন দিছে 6 month diploma in computer application is desirable আৰু আজিকালি নিশ্চয় প্ৰত্যেকটো চাকৰিতে কম্পিউটাৰ সাৰ্টিফিকেট খুব গুৰুত্বপূৰ্ণ মিনিমাম 6 month ইয়াৰ দিছে আপলোড relevant all semester year mark sheet certificate reflecting the subject দিছে যে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত থকা প্ৰত্যেকটো সেমিষ্টাৰ মাৰ্কশিট সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব এজৰ ক্ষেত্ৰত দিছে যে 21 to 38 ইয়াৰ্স তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু SC ST ক্ষেত্ৰত 5 বছৰ ৰেহাই আমি গম পাওঁ OBC MOBC ক্ষেত্ৰত 3 বছৰ ৰেহাই আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত দিছে 50 ইয়াৰ্স এণ্ড PWD ক্ষেত্ৰত দিছে 10 ইয়াৰ্স তেওঁলোকে ৰেহাই দিছে এণ্ড নেক্সট আছে এজ ক্যালকুলেশন কৰাৰ ক্ষেত্ৰত মেট্ৰিক বা হাই সেকেন্ডাৰী এডমিট বা মাৰ্কশিটত যেটো ডেট অফ বাৰ্থ লিখা থাকে তাৰ ওপৰত ভিত্তি কৰি গণনা কৰিব ইয়াত দিছে আন বেলেগ ডকুমেন্টছ কোনো একচেপ্ট নকৰে এণ্ড PWD ক্ষেত্ৰত দিছে তেওঁলোকৰ যিসমূহ প্ৰয়োজন ডকুমেন্টছ ID কাৰ্ড কিন্তু থাকিব লাগিব এণ্ড গভ এমপ্লয় ক্ষেত্ৰতো যিসকল গভ এমপ্লয় এপ্লাই কৰিবৰ কাৰণে ইচ্ছা কৰিব তেওঁলোকে নো অবজেকশন সাৰ্টিফিকেট লৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব স্মল ফ্যামিলি নৰ্মছৰ ক্ষেত্ৰতো আছে যেটো ফৰমেট হে ফৰমেটটো ফিল আপ কৰি আপোনালোকে আপলোড দিব লাগিব আৰু ইয়াত দিছে যে অনলাইন আৰম্ভ হ'ব 4 ছেপ্টেম্বৰৰ পৰা আৰু লাষ্ট হৈছে 3 অক্টোবৰ আৰু পেমেন্টৰ লাষ্ট হৈছে 5 অক্টোবৰ আৰু এপ্লিকেশন ফিজসমূহ চাই লওক যে জেনেৰেল হলে আপোনালোকে টোটাল 297.20 rupees OBC MOBC হলে 197.20 rupees আৰু SC ST BPL PWD candidate হলে আপোনালোকে 47.20 rupees আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব আৰু কিন্তু এটা খুব গুৰুত্বপূৰ্ণ কথা হ'ল কি যে আপোনালোকে এপ্লিকেশন ফিজটো ওৱান টাইম দিয়াৰ পাছত যিকোনো কাম আপোনালোকে সেই পইচাটো কেতিয়াও ৰিফান্ড নাপায় বা আপোনালোকে ৰিটাৰ্ন বা আপোনালোকে ৰিফান্ড কৰিব নোৱাৰে নতুবা আপোনালোকে কোনো বেলেগ এক্সামৰ কাৰণে এটো সেভ কৰি ৰাখিব নোৱাৰে ইয়া দিছে তেনে PWD ক্ষেত্ৰত তেওঁলোকে দিছে আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত যিসকলে APSC recruitment.in ভিজিট কৰি আপোনালোকে যদি ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰি থৈছে তেনে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেচন কৰিব নালাগে তেওঁলোকে লগইন কৰি ডাইৰেক্ট এপ্লিকেশন এপ্লাই কৰিব পাৰিব আৰু যিসকলে অলৰেডি ইতিমধ্যে এপ্লাই কৰা নাই বা ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়া তেওঁলোকে ওৱান টাইম ৰেজিষ্ট্ৰেচন তেওঁলোকে কৰি ল'ব লাগিব তেওঁলোকৰ ইমেইল ID হওক মোবাইল নম্বৰ এইসমূহ ফিল আপ কৰি লগতে তেওঁলোকৰ যিখিনি ফটো থাকে তেওঁলোকৰ ডকুমেন্টছ সেইখিনি সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে ওৱান টাইম ৰেজিষ্ট্ৰেচন হ'ব
তাৰপিছত তেওঁলোকে এপ্লাই কৰিব পাৰিব নেক্সট আছে আপোনালোকৰ এক্সাম চেণ্টাৰ ক্ষেত্ৰত যেটো পোষ্ট কম হলে যদিও এক্সাম চেণ্টাৰ বা আপোনালোকৰ চুজ কৰিবলৈ দিয়ে এক্সাম চেণ্টাৰ কিন্তু APSC এ কম পোষ্ট হলে তেওঁলোকে গুৱাহাটীতে পৰীক্ষাটো কণ্ডাক্ট কৰে কাৰণ কম পোষ্টৰ ক্ষেত্ৰত তেওঁলোকে বহুত চেণ্টাৰ তেওঁলোকে ইস্যু অৰ্থাৎ তেওঁলোকে বেলেগ ডিস্ট্ৰিক্টত তেওঁলোকে চেণ্টাৰ নিদিয়ে গুৱাহাটীতে তেওঁলোকে এক্সাম চেণ্টাৰ দিয়ে গতিকে যিসকলৰ যোগ্যতা আছে অৰ্থাৎ গ্ৰেজুৱেশ্যন আৰ্টছ হওক সায়েন্স হওক কমাৰ্চ হওক যিকোনো ষ্ট্ৰীমৰ হলে তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে এই আছিল আজি গুৰুত্বপূৰ্ণ খবৰটো ভিডিঅ'টো ভাল লাগিলে লাইক এটা সাবস্ক্ৰাইব এটা ফলো কৰিব নাপাহৰিব থ্যাংক ইউ